মাক বাপেকে কলে যে আমিও আমার ল'ৰা ছোৱালীটোৰ কাৰণে আমি এইবাৰ বিজেপিক ভোট দিম। মহিলাসকল যিসকল মহিলা কংগ্ৰেছৰ লগত আছিল, এই মহিলাবিলাকে আত্মসহায়ক গোট কেতিয়া খুলিব শিকিছিল? তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছেইন যেতিয়া পঞ্চায়তৰ মন্ত্ৰী আছিল, আমাৰ মহিলাসকলে আত্মসহায়ক গোট খুলি ইন্টেনসিভ ব্লক কৰি NLRM নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন সোনিয়া গান্ধী ডক্টৰ মনমোহন সিঙৰ স্কিমৰ যোগেদি 10,000 টকা পোৱা আৰম্ভ হৈছিল। সেইটো যে এতিয়া যে লাখপতি বাইদেউ কয়, সেইটোকে আমাৰ আঁচনি। আমি আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন কৰিছিলো, আমাৰ চৰকাৰৰ আঁচনি। আমি আত্মসহায়ক গোট কৰিছিলো যাতে মহিলাজনী গৰাকীয়েও আমাৰ মতা মানুহৰ লগত অলপ ঘৰত যাতে আমদানিটো বঢ়াব পাৰে। হিমন্ত বিশ্ব শৰ্মাই এনেকে মঞ্চত গান বজাই দিয়ে, গান বজাই পেলাই কয় লাখপতি বাইদেউ গান গায়। আমাৰ মহিলাসকলে গৈ লাখপতি বাইদেউৰ নামত সোপা আমাৰ মানুহে ভোট দি দিলে। তাৰপিছত কলে মই চামগুৰিলৈ আহিছো, মই MLA তেতিয়া, মোৰ মানুহ মই চিনি পাওঁ, মোৰ মহিলা কংগ্ৰেছৰ মানুহ। মুখখন ঢাকি ঢাকি বেংকলৈ গৈ আছে। মই ভাবিলো কি হল, বেংকলৈ কিয় গৈছে আমাৰ মানুহবিলাক? ৰ'দত কিয় হৈ বৰষুণ দিছে, শুকাই লাইন ধৰি ধৰি একাউণ্ট খুলিছে। মই কি হল, একাউণ্ট কিয় খুলিছে? বোলে একাউণ্ট খোলত 15 লাখ টকা লওক, একাউণ্ট খোলত 15 লাখ টকা খুলিছিল। আৰু লগতে কৈছে যে একাউণ্টে যি খুলিব বেংকলৈ আহিব নালাগে, মোবাইলটো লৈ পেলাই থাকিব, ক্ৰিং এটা শব্দ হব, 15 লাখ টকা সোমাই যাব। মনত পেলাই দিছো, হয় নে নহয় আপোনালোকক? মহিলাবিলাকে একাউণ্ট খুলিলে গৰমত গৈ আৰু গাৰুৰ তলত ফোনটো লৈ শুই থাকে, ক্ৰিংকে কৰিব। গিৰিয়েকক নেদেখায়, গিৰিয়েকে এইফালে চালে মোবাইলটো এনেকে কৰিব। নকৰেহে নকৰে, ক্ৰিং নকৰে। এদিন হঠাৎ ক্ৰিং কৰে, বাহ বিজেপি কথা মতে কাম কৰা তোমালোকে। ক্ৰিং কৰিলে ছোৱালী মতা মানুহতে নেদেখাকৈ ফোনটো লৈ বাহিৰত গৈ দেখে যে হাই কি হল, মই যে 1000 টকা দিছিলো তাৰ পৰা বেংকে ক্ৰিং কৰি 100 টকা কাটি লৈ গুচি গল। হয় নে নহয়? এই যে আপোনাৰ নিজৰ পইচা চুৰ কৰা আৰম্ভ কৰিলে, সেই চুৰ আহি আজি ভূত চুৰত উপনীত হৈছে। এই চুৰ কৰি এতিয়া ভূত চুৰত, কেনেকে ভূত চুৰটো মই আহিম, এই কথাবিলাক আমাৰ এইফালৰ মানুহতকৈ উজনিত ভালকে গম পাইছে। কাৰণ উজনিটো কৈছিল কিছুমান কথা, তাত 6টা জনগোষ্ঠী জনজাতি লাগে আন্দোলন কৰি আছিল। বিজেপি আহিলে, আহি কলে যে এইবাৰ আমাৰ চৰকাৰ হব। এই বুঢ়া বুলি দেখুৱা জনে নাম কব নালাগে নহয়, বুঢ়া বুলি আকৌ নিজৰ কুকুৰ মেকুৰী সেইজন বুজি পায় নহয়, সেইজনে কলে যে আপোনালোকে কংগ্ৰেছক কোনোদিন ভোট দিলে 6 জনগোষ্ঠী মানুহ, এইবাৰ কংগ্ৰেছ বাদ দি বিজেপি ভোট দিয়ক, 100 দিনৰ ভিতৰত আপোনালোকক জনজাতি দিম। বৰাণ, মটক, গুজালবংশী, টি গাৰ্ডেন, আহোম, চুতীয়া সম্প্ৰদায়, 6টা জনগোষ্ঠীৰ মানুহে কংগ্ৰেছত থকা মানুহ সকলোৱে বিজেপিক ভোট দিলে। কাৰণ আমাৰ 100 দিনৰ ভিতৰত জনজাতি পাম, আমাৰ ল'ৰা ছোৱালীবিলাকে চাকৰি বাকৰি পাব, আমাৰ জাতিটোৰ উন্নতি হ'ব। আজি 100 দিন গ'ল, 200 দিন গ'ল, 300 দিন গ'ল, 400 দিন গ'ল, 1 বছৰ গ'ল, 2 বছৰ গ'ল, আজি 10 বছৰ 11 বছৰ হ'ল, আজি জনজাতি নিদিলে। খুব চলি আছে তাৰ মানুহখিনি। কি কাৰণে মানুহৰ ওচৰত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহৰ ওচৰত গৈ পেলাই কৈছে যে আপোনালোকে কংগ্ৰেছকতো বহুত ভোট দিয়ে, কংগ্ৰেছক আপোনালোকে ভোট দিয়ে আছে, কিন্তু আপোনালোকৰ দৈনিক হাজিৰা 350 টকা আপোনালোকক দিয়া নাই। 2014 চনত কলে বিজেপিক ভোট দিয়ক, 100 দিনৰ ভিতৰত আমি 350 টকা দিম। ঠিক আছে না, মানুহ গোটেইখিনি কংগ্ৰেছৰ পৰা গুচি গল। যি আমলকি চালনাত কংগ্ৰেছত ভোট দিয়ে তেওঁলোকো গুচি গল।
ভাবিছিল মোৰ ঘৰখন ল'ৰা ছোৱালী ভালকে পঢ়াম, অন্ততঃ 350 টকা পাম। এই 350 টকা পাৰত নাই 250 টকা দি এতিয়া 30 টকা কাটি আমাক দি 220 টকা দিছে। 220 টকাৰে ঘৰখন চলিব পাৰে নেকি ৰাইজ? সাধাৰণ ঘৰত কাম কৰা মানুহজনক আজিকালি 500 টকা দিব লাগে, হয়নে নহয়? 500 টকা নিদিলে কাম নকৰে, আকৌ 3বাৰকে খোৱা দিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওচৰত খবৰ লওক টি গাৰ্ডেনৰ মানুহৰ কি অৱস্থা হৈছে। ৰাতিপুৱা অটো লৈ আজি ধান খেতি ইয়াত কৰিবলগীয়া হৈছে, ঘৰখন নচলা হৈছে, হয় না নহয়? সকলো টি গাৰ্ডেনৰ মানুহ আজি খুব ভাল। জনজাতি দিম বুলি তেওঁলোকক নিদিলে। বিভিন্ন ধৰণৰ সমস্যাই আজি আগুৰি ধৰিছে। সেইকাৰণে তাৰ মানুহে ঠিৰাং কৰিছে যে এইবাৰ আৰু হিমন্ত বিশ্ব শৰ্মা অকল সকলো জাতি জনগোষ্ঠী নহয়, বিজেপিৰ যিসকল নিষ্ঠাবাদী লোক আছে, যিসকলে কেতিয়াও কংগ্ৰেছ কৰা নাই, বিপদৰ দিনতো বিজেপি কৰি আছে, সেই বিজেপি সকলক ঠিক কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ জাল্লাত আমি থাকিব নোৱাৰা হৈছো। কংগ্ৰেছৰ পৰা অনা মানুহকেইটাক লৈ আমাক কুণ্ঠাচা কৰিছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক গাদীচ্যুত কৰিবৰ কাৰণে এইবাৰ আমি বিজেপি ভোট নিদি কংগ্ৰেছ নেতৃত্বাধীন আমি মিত্ৰজোঁটক আমি ভোট দিম বুলি যেতিয়া উজনিত নাইকিয়া হল, যেতিয়া বিভিন্ন জাতি জনগোষ্ঠী যেতিয়া আপোনাৰ দেখিলে যে ধনী কুঁৱলী হল, এতিয়াই হিমন্ত বিশ্ব শৰ্মাই ভাবিছে এইবাৰতো উন্নয়নৰ কথা কলে নহব, লাখপতি বাইদেউ দিব নোৱাৰিলো। সেইকাৰণে এতিয়া তেওঁ বিভিন্ন ধৰণেৰে আমাৰ মাজত অবিশ্বাসৰ ভাৱ সৃষ্টি কৰিব বিচাৰিছে। ইজনে সিজনৰ মাজত হিংসাৰ ভাৱ সৃষ্টি কৰি কাজিয়া লাগি তেওঁ বৈতৰণি পাৰ হব বিচাৰিছে। মানুহটো চালাক, হিমন্ত বিশ্ব শৰ্মা যদি ডালে ডালে সকলো জাতি জনগোষ্ঠীৰ মানুহ পাতে পাতে। কথা নাই বতৰা নাই, তেওঁ আৰম্ভ কৰিলে গৰু 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 গৰু, কিন্তু হিন্দু মুছলমানৰ কাজিয়া লগাব নোৱাৰে। তাৰপিছত কলে গাহৰি 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 গাহৰি, অমুকত ছটিয়াই দিয়ক তমুকত ছটিয়াই দিয়ক, কলে দাদা, কিন্তু হিন্দু মুছলমানৰ কাজিয়া লগাব নোৱাৰে। তাৰপিছত কলে বন্দুকেৰে গুলিয়াই দিয়ক, বন্দুকেৰে গুলিয়াই দিয়ক, বন্দুকেৰে গুলিয়াই দিয়ক, হিন্দু মুছলমানৰ কাজিয়া লগাব নোৱাৰে। তাৰপিছত কলে যে অস্ত্ৰ দিয়ক অস্ত্ৰ দিয়ক অস্ত্ৰ দিয়ক, হিন্দু মুছলমানৰ কাজিয়া লগাব নোৱাৰে। যেতিয়া সকলো বিফল হল, এতিয়া তেওঁক আকৌ লগা হল বদৰুদ্দিন আজমল ডাঙৰীয়া। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ জৰিয়তে তেওঁ বৈতৰণি পাৰ হব খুজিলে। দুখীয়া মানুহবিলাকৰ ঘৰবিলাক ভাঙিলে। আজি আপোনালোকক ইয়াত আহি কৈছো, GTC যি চাৰ্কল অফিচাৰ, যিসকল মাটিৰ লগত সম্পৰ্ক থকা মানুহ, হাইকোৰ্টৰ অৰ্ডাৰ ষ্টে অৰ্ডাৰ থকাৰ পাছতো 82 পাৰাত অন্যায়ভাৱে মানুহসকলৰ ঘৰবিলাক ভাঙিছিল। আজি কোৰ্টে DC চাৰ্কল অফিচাৰক নটিচ দিছে যে আপোনালোকে কোৰ্টলৈ আহক আৰু জবাব দিয়ক এই দুখীয়া মানুহসকলৰ ঘৰ কিয়। অলপ কষ্ট হৈছে, হয়, অলপ ধৈৰ্য ধৰক, যিবিলাক অন্যায় হৈছে ভগৱানো চাব, আৰু ইয়াত সাধাৰণ মানুহ, আমাৰ ইয়াৰ অসমৰ ভাৰতবৰ্ষৰ সকলো মানুহ আপোনাৰ নিৰপেক্ষ আৰু ধৰ্ম নিৰপেক্ষ। দুখীয়া মানুহসকলৰ ঘৰবিলাক ভাঙি দিছে, এইবিলাক পাপ নালাগিব। সকলোৱে ভাবিছিল যে অকল সেই কাজলেই ভাঙিছে, নহয়। হাতীৰ দাঁত দুটা, এটা দেখুওৱা দাঁত, এটা খোৱা দাঁত। খোৱা দাঁতটো আচল, সেইফালে ভাঙি অমুকৰ ভাঙিলো তমুকৰ ভাঙিলো বুলি কৈ পতা কাষ পতা অলপ হলেও আপোনাৰ মানুহৰ মাজত কনফিউজন ক্ৰিয়েট কৰিব পাৰিছে। পিছত ধৰা পৰিল 3000 বিঘা মাটি ডিমা হাছাও ট্ৰাইবেল এলেকাত, 6 ছেডুল এৰিয়াত, য'ত বেলেগে মাটি ল'ব নোৱাৰে, তাত 3000 বিঘা মাটি আদানীক চিমেণ্ট কৰিবৰ কাৰণে, ফেক্টৰী কৰিবৰ কাৰণে দি দিছে। কোৰ্টে কৈছে যে 3000 বিঘা মাটি দি দিছে। নুমলীগড়ত তাত আমাৰ শোধনাগাৰ বিভিন্ন ক্ষেত্ৰত ঘৰ হৈছে, কিন্তু চৰকাৰে 3000 বিঘা মাটি দিয়া নাই। কোনোবা ইণ্ডাষ্ট্ৰী কৰিছে, কিনি লৈ পেলাই দিব। চিলিং এক্ট তোমালোকে নামানি তাত অবৈধভাৱে মাটি দিবলৈ আহিছা,
তাৰ কৈফিয়ত তলব কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাচি যাব। তেওঁ ক'ব মই কৈছিলো নিয়ম মাতি কৰিবলৈ, অফিচাৰ কেইটাই কৰিছে, মই কি কৰিম? অফিচাৰ কেইটাক যি কৰে কৰক। তেওঁ আৰু ঘূৰিও নাচায়, অফিচাৰ কেইটাৰ আপোনালোকে চাব। এনেদৰে কৰাৰ কাৰণে এজন এএছআই অন্যায়ভাৱে মানুহৰ দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে তেওঁ ডিজিপি হ'ল আৰু কেইদিনমানৰ আগত সুপ্ৰিম কোৰ্টে তেওঁৰ বিৰুদ্ধে ৰায় দিলে। আজি যাৱজ্জীৱন কাৰাদণ্ড হ'ল, জেলত সোমাই আছে। ৰাইজ, এই অফিচাৰবিলাক যিবিলাকে আপোনাৰ নিচিনা দুখীয়া মানুহক অন্যায় কৰিছে, আমি কথা দিছো এদিন নহয় এদিনে অন্যায় বিচাৰ হ'ব। খুব কম দিনৰ ভিতৰত সেইসকলে জেল ফাটেকত যাব, চাকৰি যাব। মই আপোনালোকক কথা দিছো। সেইকাৰণে মই আজি ইয়াত ক'বলৈ আহিছো, এই সময়খিনি অতি গুৰুত্বপূৰ্ণ। এই সময়খিনিত আমি একগোট হৈ থাকিব লাগিব। বিভিন্নজনে আমাৰ মাজত কাজিয়া লগাবলৈ বিচাৰিব। বিভিন্নজনে আমাৰ মাজত থিয়লাখিয়লি কৰিব বিচাৰিব। বন্ধুসকল, যিসকলে ইয়াত জইন কৰিব আহিছা, আপোনালোকে গৈ নিজৰ খিনি কওকগৈ। সকলোৱে আমাৰ মাজলৈ আহি যাওক। সকলো জাতি জনগোষ্ঠী আমাৰ মাজলৈ আহি যাওক। তৰুণ দলৰ মুখ্যমন্ত্ৰী চাওক, সকলো জাতি জনগোষ্ঠীক কেনেকৈ আগবঢ়াই লৈ যাবলৈ ওলাইছে। ৰাহুল গান্ধী ডাঙৰীয়াই কেনেকৈ গোটেইখিনি মানুহক একগোট কৰিবৰ কাৰণে ৩,০০০ কিলোমিটাৰ অকলে অকলে খোজ কাঢ়িছে। আমি সকলো একগোট হৈ থাকিব লাগিব। সকলো জাতি জনগোষ্ঠীৰ মানুহ একগোট হম। আজি মোৰ কথা ইয়াত শুনা, ছচিয়েল মিডিয়াত বাকী শুনা বা আমাৰ চামগুৰিৰ মানুহ, সকলো মানুহ ভাই টকাৰ দৰে আমি থাকিম। সকলোৰে ল'ৰা ছোৱালীৰ আমাৰ উন্নতি হ'ব লাগিব। আহক আমি সকলোৱে একেলগে আমি সকলোকে কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপোনালোকে কংগ্ৰেছ আৰু কংগ্ৰেছ দলৰ সহযোগীসকলক জইন কৰাত লাগি যাওক। আমি একেলগে মুহূৰ্তত একগোট হ'ব লাগিব। এই ৰাহুল গান্ধী ডাঙৰীয়া ঘৰত আৰামত থাকিব পাৰে? কি অভাৱ আছে? কোন এই ৰাহুল গান্ধী? কোন ৰাহুল গান্ধী? ৰাহুল গান্ধী ডাঙৰীয়া হ'ল ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ নাতিনীয়ে। যি ধৰণৰ মানুহে ইন্দিৰা গান্ধীক আমাতকৈ ভালকৈ চিনি পায়, বয়োজ্যেষ্ঠ লোকসকলে ইন্দিৰা গান্ধীক ভালকৈ চিনি পায়। আমাৰ সকলোৰে ধৰ্ম নিৰপেক্ষতা অটুট ৰাখিবৰ কাৰণে তেওঁ নিজে ভাবিছিল তেওঁ মৰিব বুলি। মৰাৰ কেইদিনমান আগত উৰিষ্যাত কৈছিল যে মই ইন্দিৰা গান্ধীয়ে কৈছো যে দেশ সেৱাৰ কেৱল প্ৰতিটো অৱস্থাত যদি মোৰ মৃত্যু হয়, মোৰ প্ৰতিটো বাটে যে গোটেই মানুহখিনিক মিলনৰ ক্ষেত্ৰত, সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত, ধৰ্ম নিৰপেক্ষতাৰ ক্ষেত্ৰত আৰু এতিয়া শক্তিশালী কৰিব, নিজৰ জীৱন বাদ দি দিলে। যাক আপোনালোকে বিজেপি লোকসকলে ইন্দিৰা গান্ধী মিউজিয়ামটো গুৱাহাটী দিল্লীত চাই আহক। প্ৰধানমন্ত্ৰী থকা অৱস্থাত সকলোৰে মিলনৰ কাৰণে যুঁজি নিজৰ প্ৰাণ আহুতি দিছিল। নিজৰ অফিচত, নিজৰ ঘৰৰ পৰা অফিচত যাই থকা অৱস্থাত গুলিয়াই তেখেতক হত্যা কৰিছিল। পৰি থকা সেই ঠাইটুকুৰ এতিয়াও তাত আছে। আপোনালোকে চাই আহক, কদুৰ অঞ্চলৰ লোকৰ চকুত ওলাব। যিখন চাৰিত তেজ লাগি আছিল সেইখন এতিয়াও মিউজিয়ামত থৈ দিছে। ইন্দিৰা গান্ধী ডাঙৰীয়াই আৰামত থাকিব পাৰিলে। আপোনাৰ আমাৰ দুখীয়া মানুহৰ সকলো একত্ৰিত কৰিবৰ কাৰণে নিজৰ জীৱন দি দিছিল। সেই সময়ত সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে ঘৰত থকা অৱস্থাত খালী ভৰিৰে দৌৰি গৈ ইন্দিৰা গান্ধীক যেতিয়া গুলিয়াইছিল, হাতত কোনোমতে লৈছিল। লৈ পেলাই ইন্দিৰা গান্ধী ডাঙৰীয়াক কৈছিল যে চিন্তা নকৰিব, মই আপোনাক হস্পিটেল লৈ যাম, হস্পিটেল লৈ মই বচাম। গাড়ী লাগে এখন এম্বুলেন্স যাব লাগে। সময়ত এখন এম্বেচাডৰত গৈ হস্পিটেলত লৈ গ'ল। ইন্দিৰা গান্ধীৰ তেজ সোনিয়া গান্ধীৰ গাত লাগি থাকিল আৰু ডাক্তৰে কৈছে যে আপুনি দেৰি কৰিলে ইন্দিৰা গান্ধী ডাঙৰীয়াৰ জীৱন শেষ হৈ গ'ল, মৃত্যুৰ মুখত পৰিলে। অস্বাভাৱিক মৃত্যু। সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া সৰু ল'ৰা আছিল, বৰ্ডাৰে চাই আছিল যে নিজৰ আইতাকক কেনেকে হত্যা কৰিছিল। বিজেপি তোমালোকৰ কোনটো পৰিয়ালক কেনেকে দেশৰ কাৰণে প্ৰাণ বিসৰ্জন দিছে? ৰাহুল গান্ধীৰ কথা কোৱা। সেই ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ইন্দিৰা গান্ধী মৃত্যুৰ পিছত ঘৰৰ পৰা ওলাই যাব দিয়া নাছিল। তোমালোকে নোলাবা, তোমালোককো হত্যা কৰিব। ঘৰৰ ভিতৰত আবদ্ধ থাকি পঢ়িবলগীয়া হৈছিল। ৰাজীৱ গান্ধী ডাঙৰীয়াই ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল। প্ৰিয়ংকা গান্ধীয়ে ক'লে যে দেউতা, তুমি ঘৰখন পাহৰি গলা দেশৰ কামত লাগি। তুমি যে গাড়ী চলাই পেলাই মোৰ মা, মোৰ দাদা আৰু মোক যে তোমালোকে ইণ্ডিয়া গেটৰ ওচৰত চাহ খাবলৈ লৈ গৈছিলা, কেতিয়া লৈ যাবা?
ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে দেউতা তুমি আমাক বহুদিন ফুৰাবলৈ লৈ যোৱা। ৰাজীৱ গান্ধী ডাঙৰীয়াই ক'লে তোমাৰ মাক কোৱাগৈ মই দক্ষিণাত্যত মই কেম্পেইন কৰিব গৈছো আজি দিন মই গৈ নিৰ্বাচনী প্ৰচাৰ চলাই আহিয়েই তোমালোক তিনিটাক একেলগে লৈ আমি পুৰণা সেই হোটেলখনত চাহ খাবলৈ যাম। সকলো লৈ আছে অকস্মাত শুনিলে দেশৰ একতাৰ কাৰণে এই ধুনীয়া ৰাজীৱ গান্ধী ডাঙৰীয়া যিজন ৰাজীৱ গান্ধী ডাঙৰীয়া আমেৰিকালৈ গ'লে তাৰ ৰাষ্ট্ৰপতিয়ে ছাতি দি তেওঁক চাহ দি পেলাই লৈ যায়গে আমাৰ তিৰিবিৰাই থাকে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী। সেই ধুনীয়া উঠাম লোকজনক বোমাৰে চেদেলি বেদেলি কৰি দিলে। তেওঁৰ জোতা কৰবাত, তেওঁৰ চাৰ্ট কৰবাত, তেওঁৰ ডেঙা হাত কৰবাত, তেওঁৰ ভৰি কৰবাত। স্কুলত থকা অৱস্থাত প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধীক আহি ক'লে যে তোমাৰ দেউতাৰো মৃত্যু হ'ল বোমাৰে চেদেলি বেদেলি কৰি। ভাবকচোন এটা ঘৰৰ ল'ৰা ৰাহুল গান্ধীৰ অৱস্থা কি হ'ব? নিজৰ দেউতাক তেনেকে মৰা দেখিলে, নিজৰ আইতাক তেনেকে মৰা দেখিলে। এই পৰিয়ালটোৰ লগত আজি হেতালি খেলিব আহিছে বিজেপিয়ে ৰাজনীতি কৰা। এই ৰাহুল গান্ধী এই সোনিয়া গান্ধীক এইদৰে কয় যাৰ ইমান ত্যাগ আছে। তাৰপিছতো ৰাহুল গান্ধী ডাঙৰীয়া চৰকাৰ হ'ল কোনো ধৰণৰ মন্ত্ৰিত্ব নললে। সোনিয়া গান্ধীক প্ৰধানমন্ত্ৰী হলা দিলে, প্ৰধানমন্ত্ৰী নললে, নীৰৱে মানুহৰ সহায় কৰিব। এই ৰাহুল গান্ধী ডাঙৰীয়াই আজি ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ দেখিছে যে বিজেপিয়ে মানুহৰ ওপৰত বিশ্বাস ৰখা নাই। আমি যে পৰীক্ষা দিবলৈ যায় বহুতে পৰীক্ষা দিবলৈ যাওঁতে কিছুমানে নকল কৰে নহয়। যেতিয়া নকল কৰে তেতিয়া ঘৰত ভালকৈ নপঢ়ে, ঘৰত নপঢ়ি নকল কৰে, টুকুৰা মাৰি আজি ভোটৰ বৈতৰণি পাৰ হ'ব গৈছে। ৰাইজ আমি BLR যোগেদি এই চুৰবিলাক আমি ধৰিব লাগিব। এই চুৰবিলাক আমি ধৰিব লাগিব। এই চুৰবিলাক কোনে ধৰে পৰীক্ষা? কিছুমান টিচাৰে ধৰিব নোৱাৰে, কিছুমান শিক্ষক অহাৰ লগে লগে কপি যায় বোলে অমুক টিচাৰ আহিছে চুৰ নকৰিবি তেওঁ ধৰিব। মোৰ কংগ্ৰেছৰ BLA বিলাক সেই ধৰণৰ চোকা শিক্ষক হ'ব লাগিব যাতে বিজেপিৰ চুৰবিলাক আমি ধৰি তেওঁলোকক ভাতেকত নিম, সেই লোকসকলক আমি জেলত পঠিয়াম আৰু আমি সুন্দৰ সকলোৱে মিলিজুলি আমি এখন ভোটাৰ লিষ্ট বনাই আমি চৰকাৰ। সেইকাৰণে আজি আপোনালোকক মই আমন্ত্ৰণ কৰি আনিছো। সেইকাৰণে আজি গড়াগাঁৱত আমি BLA ল'ৰাসকলক মাতি নি আমাৰ চোকা শিক্ষক বনাবলৈ কৈছো। যিসকলে ভালকে নকৰিব, ধেমালি কৰিব, তেওঁলোকক নালাগে। কিন্তু মোৰ NSY ইয়থ কংগ্ৰেছৰ মহিলা কংগ্ৰেছ সেৱা দলৰ মানুহ এনেকুৱা আছে যোনে BLA হিচাপে ভালকে কাম কৰিব চামগুৰিত আৰু অসমৰ ভিতৰত ৰেকৰ্ড সংখ্যক তেওঁলোকে ভোট চুৰ ধৰি এই লোকসকলৰ মুখা খুলি দিব। সেইকাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহি মোৰ এই মানুহসকলৰ আগত আপোনালোকক কৈছো BLA সকল আপোনালোকে ভাল শিক্ষক হ'বলৈ লাগে। সেইকাৰণে মই আজি আপোনালোকৰ ইয়ালৈ আহিছো। অলপ আগত আপুনি লাগি আছে কথাবিলাক বেয়া লগা নাই নেকি? বেয়া লাগিছে নে? ভাল লাগিছে? আপোনালোকৰ ভাল লগা নাই? এই বিজেপিয়ে শুনি আছে যে আমাৰ ছচিয়েল মিডিয়াত বিজেপি বহুতো এতিয়া যোগাযোগ কৰিব। দাদা এইখিনি কথা আমি ভবাই নাছিলো, আপুনি ক'ত আছে? আমি কংগ্ৰেছত জইন কৰিম। চাই থাকক বহুত কংগ্ৰেছত জইন কৰিম। কেইদিনমানৰ পৰা আৰু কংগ্ৰেছত জইন কৰা আমি এতিয়া বাঢ়ি থাকো। কাৰণ মানুহে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্ব মানুহে তুলনা কৰিছে তৰুণ গগৈ ডাঙৰীয়া সহজ সৰল মানুহটোৰ মুখখন আৰু লগত দেখিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ এফিচিয়েঞ্চি, গৌৰৱ গগৈ ডাঙৰীয়াৰ সৰলতা। গৌৰৱ গগৈ ডাঙৰীয়াই মুখৰ আগত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াক কয় আপোনালোকে কৰা অন্যায়ৰ বিৰুদ্ধে আমি যুঁজি যাম, আপোনালোকে যিমান কৰক, মই লাচিতৰ বংশৰ মানুহ। ইয়াত নহয় লোকসভাত কৈছে, কৈছে নে নাই? হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাক পিছত কম বাৰু। হিন্দীয়ে কওক, ইংলিছে কওক, বিভিন্ন ক্ষেত্ৰত এফিচিয়েঞ্চিৰে কওক, সহজ সৰলতা কওক, গৌৰৱ গগৈ ডাঙৰীয়াক মানুহে ভাল পায়নে নাই? আপোনালোকে আমি নহয়, বিজেপিৰ মানুহে বেছি ভাল পায়। বিজেপিৰ যিবিলাক নিষ্ঠাবান মানুহ সেইসকলে কৈছে এইবাৰ কেনে হিমন্ত বিশ্ব শৰ্মা, আমিও তেওঁৰ লগত আছো মনে মনে, তুমি এইবাৰ আহা, তোমাক আমি গালিচিত্ৰ কৰিম আৰু আমি সকলোৱে
একদম ভালকৈ মিলি জুলি অসমখন আমি আগবঢ়াই নিম। সেইকাৰণে আজি আপোনালোকে ইয়ালৈ আহিছে। ইয়াৰ পিছত আৰু সভা আছে, মই আৰু দীঘলীয়া নকৰো। মোৰ এই চামগুৰি মানুহখিনিক মই বহুত দিন লগ পোৱা নাই, নতুন নতুন লোকো দেখিছো। তাৰ মানে আমাৰ বহুত ল'ৰাও আহিছে, বহুত আমাৰ নতুন মানুহ আহিছে। ইয়ুথ কংগ্ৰেছ NSY ল'ৰাখিনিকো মই মাতি লৈ আনিছো, মহিলা কংগ্ৰেছকো আমি দায়িত্ব দিম। তোমালোকেও এনেকৈ নিজৰ মণ্ডল কংগ্ৰেছ কৰা, তোমালোকেও বুথ কমিটি কৰা। তাৰ পিছত যেনেকৈ আমি BLৰ ওপৰত গুৰুত্ব দিছো, আমি সকলোতকৈ বেছি গুৰুত্ব দিব লাগিব বুথ কমিটি। বুথ কমিটিত আমি নিজৰ নাম, নিজৰ টেলিফোন নাম্বাৰ, এপিক নাম্বাৰ, যিটো